অসুবিধা হৈ আছে। আজি 6-7 বছৰ ধৰি ধলদাপ জানৰ পাৰ বুলি কয়। প্ৰাক্তন বিধায়ক মাননীয় নাৰায়ণ ডেকা ডাঙৰীয়া উদ্বোধন কৰিছিল। আজি 5-6 বছৰ হৈ গ'ল, দলংখন আৰু কাম আধৰুৱা হৈ থাকিল। এতিয়া আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে, যাতায়াতৰ ব্যৱস্থা আমাৰ বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালী যোৱা অহা, স্কুলত যোৱা অহা বৰ অসুবিধা হৈছে। এইটো জান পাৰ হওঁতে আমি কলৰ ভেলেদি ল'ৰা ছোৱালীক পাৰ কৰি দিব লাগে। গতিকে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যে অতি সোনকালে দলংখন কৰি দিলে আমাৰ ৰাইজৰ সুবিধা হ'ব। গতিকে তেখেতক আমি বিনম্ৰ অনুৰোধ জনাওঁ। এইখন বৰক্ষেত্ৰী সমষ্টি আছিল, এতিয়া আৰু টিহু সমষ্টিত পৰিল। এতিয়া আমাৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেতক আমি অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ এই দলংখন কৰাৰ কাৰণে আমি অনুৰোধ জনাওঁ। বহুত জেগাৰ মানুহ অহা যোৱা কৰে আৰু স্কুলীয়া ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে। স্কুলীয়া ল'ৰা ছোৱালীবিলাক বহুতো অসুবিধা হৈছে। গতিকে অতি সোনকালে এই দলংখন কৰাৰ কাৰণে আমি অনুৰোধ জনাওঁ। অহাদি আহিব লাগে, আহি পেলাই আমি বিৰাট অসুবিধা পাই আছোঁ। বাৰিষাতো আমি অহাদি আহিবই নোৱাৰোঁ, এই বহুত দূৰেদি ঘূৰি যাব লাগে। বৰ অসুবিধা হৈ আছে। আজি 6-7 বছৰ হ'ল দলংখন, এতিয়া গ'লে আকৌ হোৱা নাই। আমি বৰ বিপদত পৰি আছোঁ। এতিয়া আমি হিমন্ত মামাক অনুৰোধ কৰিছোঁ দলংখন যাতে অতি সোনকালে ব্যৱস্থা কৰি দিয়ে। 6-7 বাৰমান হ'ল।